যোৱা কেইদিনমানৰ আগতে কালাইন থানাৰ অন্তৰ্গত 15 নম্বৰ /25 মানৱ সৰবৰাহকাৰী এটা বিশেষ মোকৰ্দমাত আমি দুগৰাকীকৈ নাবালিকা আমি ৰাজস্থানৰ জয়পুৰ গ্ৰাম্য জিলাৰ পৰা আমি উদ্ধাৰ কৰি আনিছিলো আৰু সেই সংক্ৰান্তে যেতিয়া আমি বিস্তৰ অনুসন্ধান চলাওঁ তেতিয়া আমাৰ এই অনুসন্ধানত দেখা গৈছিল যে ইয়াৰ মূল দুজন কিংপিন আৰু মূল ব্যক্তি দুজন জড়িত হৈ আছে আৰু সেই মূল ব্যক্তি দুজন পলাতক অৱস্থাত আছিলে গতিকে আমি সেই সংক্ৰান্তে তদন্ত চলাই গৈছো আৰু তদন্ত চলাই যাওঁতে ইয়াৰ অন্যতম প্ৰধান অভিযুক্ত তেওঁৰ নাম হ'ল ৰূপালী দত্ত ব্ৰাহ্মণ গ্ৰাম কালাইন তেওঁ হায়দৰাবাদত আছিলে আৰু হায়দৰাবাদৰ গাচি বাউলি বুলি এটা পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনৰ অন্তৰ্গত এটা অঞ্চলত আশ্ৰয় লৈ আছিলে আৰু আমি বিশেষ সূত্ৰৰ পম খেদি আৰু এটা আমি আৰক্ষীৰ এটা দল তাত পঠাইছিলো আৰু সেই দলটোৱে তাৰ পৰা সেই মহিলাগৰাকীক এৰেষ্ট কৰি আমাৰ ইয়ালৈ লৈ আছে আৰু ইতিমধ্যে আমি মাননীয় আদালতত মানুহগৰাকীক আমি অলৰেডি আমি প্ৰডিউচ কৰিছো আৰু প্ৰডিউচ কৰাৰ লগে লগে মাননীয় আদালতে আমাক 5 দিনৰ আৰক্ষী হেফাজতত আমাক দিছে আৰু আমি বিস্তৰ তেওঁলোকৰ সোধপোছ কৰি আছো আৰু আমি জনাত তেওঁ বহুত এনেকুৱা ঘটনাৰ সৈতে জড়িত হ'ব পাৰে গতিকে আমি আৰু কি এই ঘটনাটোৰ লগত তেওঁ কি তথ্য লাভ কৰিব পাৰো তাৰ কাৰণে আমি তদন্ত চলাই আছো কিন্তু সদ্যহতে আমি এই ঘটনাটোৰ সৈতে মানৱ সৰবৰাহকাৰী ঘটনাটোৰ সৈতে জড়িত অন্যতম মূল ব্যক্তি ৰূপালী দত্তক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলো আৰু তেওঁ বৰ্তমান পুলিচ হেফাজতত আছে আৰু আমি তদন্ত চলাই আছো তেওঁৰ লগত আৰু এগৰাকী মহিলা জড়িত হৈ আছে আৰু সেই মহিলাগৰাকী এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে আৰু আমি আশা কৰিছো যে শীঘ্ৰে তাইকো আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হম